ধুবুৰী লোকসভা সমষ্টিৰ ৰেলৱেৰ বিভিন্ন অসুবিধাসমূহৰ কাৰণে উপায়ুক্ত ডাঙৰীয়াক মই এখন চিঠি দিছিলোঁ যে NF ৰেলৱেৰ অফিচাৰসকল যিসকল বিশেষকৈ ধুবুৰী জিলাখনৰ লগত জড়িত সেই লোকসকলক ইয়ালৈ মাতক। আজি আলিপুৰদুৱাৰৰ পৰা আদি কৰি বিভিন্ন ৰেলৱেৰ অফিচাৰসকল আহিছে। DC ইয়াত উপস্থিত আছিল। DC আমাৰ কথাত মিটিংখন মাতিছিল। আমাৰ পাব্লিক ৰিপ্ৰেজেণ্টেটিভ MLA সকলো আমি আছিলোঁ আৰু ইয়াত আমাৰ যিবিলাক অসুবিধা সেইবিলাক তন্নকৈ আমি আলোচনা কৰিছোঁ। তাত আমি এটা ৰিকুৱেষ্ট কৰিছোঁ আৰু এইটো প্ৰস্তাৱ আকাৰে গৃহীত হৈছে যে NF ৰেলৱে বুলি ক'লে আমি ৱেষ্ট বেংগল আৰু এটা বিহাৰৰ পাৰ্ট আৰু এটা অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ পাৰ্টটো বুজোঁ। আমি আজি আনুষ্ঠানিকভাৱে এই প্ৰস্তাৱ লৈছোঁ, ঐতিহাসিক প্ৰস্তাৱ, যে NF ৰেলৱেৰ নৰ্থ ইষ্টৰ কাৰণে বেলেগ হ'ব লাগে। আমি ইয়াত দেখিছোঁ, মই এতিয়া দেখাম 7,000 কিমান পোষ্ট আপোনাৰ এতিয়া ওলাইছে। আমি এতিয়া সততে ওলাই যায়, মই কাকো দোষাৰোপ নকৰোঁ। এইটো সময়ত আজি ভেৰি পজিটিভলি আমি কথাবিলাক আলোচনা কৰিছোঁ যে আপোনালোকে চাওক যে ইয়াত 7,951টা পোষ্ট ভাৰতীয় ৰেলৱেৰ পদৰ বিজ্ঞাপন হৈছে। কেইদিনমানৰ পিছত আকৌ আপোনালোকে দেখিব যে বাহিৰৰ বিহাৰৰ কোনোবা বেলেগৰ ল'ৰা আহি পেলাই পাইছে। সেইকাৰণে কৈছোঁ যে এই কথাটো আমি এৰাই চলিবৰ কাৰণে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰেলৱেটো আমাৰ বেলেগ কৰি দিব লাগে। যেতিয়া উত্তৰ পূৰ্বাঞ্চললৈ অসমকে ধৰি বাকী ৰাজ্যখিনি আমি বেলেগে কৰিব পাৰিম। তাৰপিছতে আমাৰ কিছুমান আপোনাৰ প্ৰব্লেম আছে। ৰাজ্যৰাণী আপোনাৰ এক্সপ্ৰেছ যিখন আছে সেইখন আহি পেলাই কথা নাই বতৰা নাই। ময়ে ৰাতি আহিছিলোঁ, আহি পেলাই দেখিছিলোঁ যে আমাৰ এই গৌৰীপুৰলৈ আহোঁতে ইমান কষ্ট কৰি ৰাতি আহি গৌৰীপুৰলৈ আহোঁতে ওচৰতে আপোনাৰ এই গোলোকগঞ্জত ৰাখি থৈ দিছে। কিয়? বোলে তাত ইঞ্জিনটো চেঞ্জ কৰিব লাগে। সেইখিনিৰ পৰা আকৌ আধা ঘণ্টাতকৈ বেছি আপোনাৰ লাগে। গতিকে এইখিনি কেনেকৈ আপোনাৰ ডাইৰেক্টলি ইয়ালৈকে আহিব পৰা যায়, এটা ছেপাৰেট লাইন ল'ব লাগিব নে কি কৰিব লাগিব, সেইখিনি আজি টেকনিকেল মানুহখিনিৰ লগত আমি কথা পাতিলোঁ। বিলাচীপাৰা ইয়াত এটা খুব গুৰুত্বপূৰ্ণ আপোনাৰ ঠাই। তাত বিজনেছটো যাতে ৰেলৱে ভালকৈ কৰিব পাৰে, তাক ষ্টপেজ লাগে বুলি কৈছে। তাত ৰেলৱে যাতে আপোনাৰ ভালকৈ আৰু 2-3খন ট্ৰেইন চলিব পাৰে, সেইখিনি আমি আনুষ্ঠানিকভাৱে মই গোটেইখিনি ব্ৰিফ কৰিব খোজা নাই, দিছোঁ। তাৰ উপৰি আপোনালোকে দেখিছে বহুত ঠাইত এটা একেবাৰে প্ৰব্লেম, যিটো আপোনাৰ গৌৰীপুৰেৰে কওক, বিলাসীপাৰাৰে কওক, বিভিন্ন ঠাইত হয় কি আমাৰ এইটো আণ্ডাৰগ্ৰাউণ্ড যিটো আপোনাৰ ৰেলৱে আছে, তাত ভালকৈ আপোনাৰ নোহোৱাৰ কাৰণে বানপানী সময়ত বানপানীয়ে নহয়, এজাক বৰষুণতে সেইফালে যাব নোৱাৰা হৈ যায়। উপায়ুক্ত ডাঙৰীয়াই নিজেই কৈছে যে সেইফালে মই যাওঁতেও ৰাতি আপোনাৰ আন্ধাৰ। গতিকে সেইখিনি ইয়াৰ লেভেলতে আমাৰ আজি কৰাৰ সিদ্ধান্ত লৈছে, সেইখিনি তেওঁলোকে কৰি দিম বুলি কৈছে। মূল কথাটো হ'ল যে গোটেই কথাখিনি এটা জইণ্ট ছাৰ্ভে, এডমিনিষ্ট্ৰেশ্যন ধুবুৰী আৰু ৰেলৱেৰ মাজত এটা চাৰ্কুল অফিচাৰ লেভেলতে হওক আৰু তেওঁলোকৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ সেই লেভেলৰ অফিচাৰলৈ হওক আৰু DCৰ তত্বাৱধানত আৰু এখন মিটিং কৰি ইয়াত আমাৰ এই কথাবিলাক জোৰা মাৰিবৰ কাৰণে আজি সিদ্ধান্ত হয়। মই ভাবোঁ যিহেতু ভাল ষ্টেপ এটা হৈছে, ভেৰি পজিটিভ ষ্টেপ। এইটো পজিটিভ ষ্টেপে আমাৰ সাধাৰণ ৰাইজৰ বিভিন্ন ক্ষেত্ৰত যিখিনি ব্যৱসায়িক অসুবিধা আছে সেইখিনিও কৰিব। এই ৰেলৱে লাইনটোৰ যোগেদি মানুহৰ লাইফ লাইন বুলি কয়, মানুহৰ বিভিন্ন অভাৱ অভিযোগ দূৰ হয়। গতিকে এইখিনি ক্ষেত্ৰত বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি যোগাযোগটো বাঢ়িব। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল যে আমাৰ এডমিনিষ্ট্ৰেশ্যনৰো বহুতখিনিৰ লগত যোগাযোগটো খুব আপোনাৰ বিচ্ছিন্ন বুলি নহয়, নাইকিয়া হৈ আছিলে। মই আজিৰ এই সভাই উপায়ুক্তও কৈছে, ৰেলৱে কৈছে যে ৰেলৱে আৰু এডমিনিষ্ট্ৰেশ্যনৰ লগত আমাৰ যিটো ৰিলেশ্যন, সেই ৰিলেশ্যনটো আজিৰ এই ইনিচিয়েটিভটোৱে বঢ়াব বুলি তেওঁলোকে কথা পৰা গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা ধুবুৰীলৈ যাতে প্ৰতিদিনে মানুহ যাতে অহা যোৱা কৰিব পাৰে। কোৱা কথাটোৱে আলোচনাত ঠাই পাইছে। তেওঁলোকে ক'লে যে মই MP হিচাপে এটা লিখি দিব লাগে। মই ক'লোঁ যে টেকনিকেলি কি লিখিবনো লাগে আপোনালোকে দিয়ক, সেই বিষয়ে মই লিখিম। এইটো প্লেটফৰ্ম নহয়, মই ৰেলৱে মিনিষ্টাৰলৈ লিখিব লাগিব। গতিকে সেইটো আমাৰ আজি প্ৰস্তাৱত সন্নিৱিষ্ট। এটা বিশেষ কথা যে আজি 88 বানপানীৰ পিছত ধুবুৰীত মাল গাড়ী যিটো আছে, এটা সময়ত পণ্য সামগ্ৰী লৈ ধুবুৰীত সামগ্ৰী আহিছিল। তাৰ কাৰণে আমাৰ কেৰিং চাৰ্জটো বহুত কমিছিল আৰু সামগ্ৰীৰ মূল্য বৃদ্ধিটো কম হৈছিল। কিন্তু এতিয়ালৈকে আজিলৈকে গোসাইগাঁওলৈকে যদি আপোনাৰ আহিব পাৰে, কোকৰাঝাৰলৈকে মাল গাড়ী, আমাৰ ধুবুৰীলৈকে কিয় নাই? ইয়াৰ আপোনালোকে মই মিটিংখন কৰাৰ আগত এবাৰ পালে এইখিনি কথা ক'ব পাৰিলোহেঁতেন। কিন্তু মই কোৱা কথাখিনি হ'ল যে আমি ক'ভিড পিৰিয়ডত ইয়াত বহুত আপোনাৰ ষ্টপেজবিলাক উঠুৱাই দিয়া গৈছে। আৰু এতিয়া মই যেতিয়া ইয়াত উত্থাপন কৰিলোঁ, তেওঁলোকে কৈছে যে আমাৰ বিজনেছটো নচলে। যেনেধৰণৰ আমি পেচেঞ্জাৰ পাব লাগে, যেনেধৰণে বিজনেছ পাব লাগে, সেইটো নোপোৱাৰ কাৰণে বহু ক্ষেত্ৰত তেওঁলোকে কৈছে যে আমি বন্ধ কৰিবলগীয়া হৈছে। তেতিয়া মই ক'লোঁ যে ইণ্ডিয়া এখন ৱেলফেয়াৰ ষ্টেট, ক'ৰবাত লাভ হ'ব, ক'ৰবাত লোকচান হ'ব। গতিকে সেইখিনি কৰিবৰ কাৰণে আজিৰ প্ৰস্তাৱ আপোনালোকে মাইনাছটো আমি দিম। সেই মাইনাছত এই গোটেই কথাখিনি আপুনি কোৱা কথাখিনি সন্নিৱিষ্ট আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় আৰু এটা আছে, সেইটো হ'ল ৰুপচী এয়াৰপৰ্ট। ৰুপচী এয়াৰপৰ্টৰ নাম সলনিক লৈ পেলাই এই মুহূৰ্তত কেবিনেট সিদ্ধান্ত লোৱা হৈছে। কিন্তু
এই সিদ্ধান্তটো মই মানে এতিয়ালৈকে এই লোৱা নাই যে এতিয়া উৰাজাহাজ আপোনালোকে কেতিয়া ইয়াত ক'লে বেয়া পাব মই মানে এই মুখ্যমন্ত্ৰীৰ নিচিনা নহয় ডাইভাৰ্ট নকৰোঁ অলপ বান্ধৱ এইটো আমি এতিয়া যিটো আলোচনা কৰিছোঁ সকলো মানুহ উন্নতিৰ কাৰণে চুপ বলিয়ে বি পজিটিভ আমি আবেলি পৰত আহক আৰু এটা ভাল পজিটিভ আমি আপোনালোকক কথা ক'ম যিখিনি কথা আজি মোক উপায়ুক্ত ডাঙৰীয়াই কৈছে যে ভেৰি গুড ইনিচিয়েটিভ সেইখিনি কথা মই এতিয়া ক'ব খোজা নাই সেইখিনি ক'লে আকৌ আপোনালোকে পিছবেলা নাহিব গতিকে পিছবেলা আপোনালোকে আহক মই 3 বজাত বা 4 বজাত আপোনালোকে যিটো সময় কয় খুব ভাল হ'ব আপোনালোকৰ নিজৰ কাৰণেও ভাল হ'ব আপোনালোকে ইয়াত সাংবাদিক হ'ব পাৰে আপোনালোকে ইয়াৰ বাসিন্দা কাৰোবাৰ বাপেক কাৰোবাৰ মাক কাৰোবাৰ ককায়েক এটা সৰ্বাংগীন উন্নতিৰ কাৰণে আমি এটা এটমস্ফিয়াৰ ক্ৰিয়েট কৰিব বিচাৰিছোঁ সেই এটমস্ফিয়াৰত আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ 3টা বা 4টা আপোনালোকৰ কনভিনিয়েণ্ট মতে আমি মিটিংখন কৰিছোঁ নয়নতৰাত আমি দিছোঁ তাত এখন এই যে টিভিত যে দেখোঁ যে গোল টেবুলবিলাক বহে সেই গোল টেবুলবিলাকত আপোনাৰ আজি একেলগে খেতিয়ক বহিব ইণ্ডাষ্ট্ৰিয়েলিষ্ট বহিব এডুকেশ্যনেল এক্টিভিষ্ট বহিব ছ'চিয়েল এক্টিভিষ্ট মই বহিম কিন্তু মই নট এজ এ MP মই এজন ছ'চিয়েল এক্টিভিষ্ট হিচাপে বহিম গতিকে এই কথাখিনি আপোনাক ইয়াতে কৈ দিলোঁ বাকীখিনি ব্যাখ্যা কৰিম মই ভাবোঁ যে ৰেলৱে কথাখিনি যদি আপোনালোকৰ আগবেলা আপোনালোকে অকণমান ৰাইজৰ কাণত পেলায় পিছবেলা আৰু এটা পজিটিভ নিউজ আপোনালোকৰ যোগেদি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত